বেয়া নাপাব আপোনালোকে আছে মানুহ কিবা সংগীত পৰিৱেশন কৰিব এটি শ্ৰম তাৰপিছত পঢ়াৰ কৃষ্ণ মই আচ্ছা আচ্ছা ঠিক আছে
নিয়ম অনুসৰি তাৰপিছতে মহিলাসকলে দিহানাম পৰিৱেশন কৰিলে। ইয়াত ভকতৰ সমানে সমানে মহিলাসকলেও যথেষ্ট ওতঃপ্ৰোতভাৱে জড়িত হৈ জুবিন গাৰ্গে কৈ থৈ যোৱাৰ দৰে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, ইয়াৰ মাজতে আমি সমূহ বেংগলী অসমীয়া একত্ৰিত হৈ আমি সকলোকে দেখুৱাব খুজিছোঁ যে আমাৰ এই অঞ্চলটোৰ সকলো একত্ৰিত হৈ পেলাই জুবিন গাৰ্গৰ ছিংগাপুৰত যেনেকৈ মৃত্যু বৰণ কৰিলে তাৰ আমি উচিত তদন্ত লাগে। সেই অনুসৰি আজি আমি এষাৰ নাম কীৰ্তন কৰি পেলাই কিছু প্ৰসাদৰ মানে যোগাৰ যন্ত্ৰ কৰি পেলাই দিহানাম আপোনাৰ আৰু জুবিন গাৰ্গৰ মায়াবিনী নামেৰে মুখৰিত কৰি আমি তেওঁৰ ন্যায় প্ৰাৰ্থনা দাবী জনাইছোঁ। অনুষ্ঠানটো হঠাতে আয়োজন কৰা অনুষ্ঠান। আমাৰ বাঁহবাৰী কেইজনমান যুৱকে আহি পেলাই আমাক অৱগত কৰিলে যে আমাৰ যে অসমীয়া পৰম্পৰা, শংকৰ গুৰুৰ পৰম্পৰা, এই পৰম্পৰাৰ এখন নাম খবৰ ইয়াত। গতিকে আমাৰ এই অঞ্চলৰ যিসকল অসমীয়া লোক আছে, বেংগলী লোক আছে, সকলো আহি ইয়াতে সমবেত হৈ আমি ইয়াত নাম প্ৰসংগ কৰিলোঁ। ইয়াত আপোনাৰ নেগেৰা নামো পৰিৱেশন কৰা হ'ল। আৰু আপোনালোকে জানে আজি সমগ্ৰ অসমতে নামঘৰে বা বিভিন্ন চুবুৰীয়ে জুবিন গাৰ্গৰ সোঁৱৰণত নাম প্ৰসংগ হৈ আছে। আমিও তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি আমাৰ এই অঞ্চলৰ সকলো সমবেত হৈ নাম প্ৰসংগ কৰিলোঁ। আৰু তাৰ উপৰিও আমাৰ এই অঞ্চলৰে যুৱক যুৱতীয়ে জুবিন গাৰ্গৰ 2-3টা গানো পৰিৱেশন কৰিলে। আৰু আমাৰ এটাই বাৰ্তা, আপোনালোকে নিশ্চয় দেখিছে জুবিন গাৰ্গৰ যি বাৰ্তা তেওঁ দি থৈ গ'ল যে আমি বঙালী নহয়, অসমীয়া নহয়, বিহাৰী নহয়, আমি সকলো মানুহ। মই হিন্দু নহয়, মই মুছলমান নহয়। গতিকে আমি সকলো মানুহ হিচাপে যাতে আমি সকলো জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে তেখেতে এই শিক্ষা দি থৈ গ'ল। আমি আশা কৰোঁ আমাৰ অসমৰ সকলো মানুহে এই শিক্ষা ল'ব যে আমি অসমীয়া বেংগলী নহয়, আমি অসমীয়া হিচাপে বা আমি মানুহ হিচাপে যাতে সকলো জীয়াই থাকিব পাৰোঁ আৰু তেখেতৰ আদৰ্শ যাতে আমি লৈ যাব পাৰোঁ, এইখিনিকে ক'লোঁ। আজি চবে আমি ন্যায় বিচাৰি আমাৰ এই অনুষ্ঠান, আৰু আজি আমি বেংগলী অসমীয়া চবে একত্ৰিত হৈ আজি জুবিন গাৰ্গৰ নামত শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠান ইয়াত পাতিছোঁ। আৰু চবে একেটাই আমি বিচাৰোঁ, আমাৰ ন্যায় লাগে জুবিন গাৰ্গৰ। আৰু তেওঁ আমাৰ অসমৰ নহয়, গোটেই ভাৰতবৰ্ষৰে আমাৰ হিয়াৰ আমঠু আছিলে। সেইকাৰণে আমি যিমান সোনকালে হয় আমি ন্যায় বিচাৰোঁ। আৰু এটাই প্ৰাৰ্থনা, ন্যায়টো আদালতে দিব, কিন্তু মই ভাবোঁ তাতকৈ বেছি হ'ব ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনাটো বেছি জনালে। কাৰণ আদালতৰ ওপৰতো যদি কোনোবা আছে, এওঁ আছে আমাৰ ভগৱান, আৰু ভগৱানে যদি আমাক ন্যায় দিব পাৰে, তাকে কৈছোঁ।